নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ এনভাইৰনমেণ্টেল ষ্টাডিজৰ আৰু এটা নতুন ভিডিঅ' লৈছোঁ। তো ইয়াতে আমি কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম যিবিলাক আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব। আৰু ইয়াৰ আগতেও আমি ডিএলএডৰ কাৰণে সেপাৰেট ভিডিঅ'বিলাক আপলোড কৰিছোঁ সিলেবাছ মতে। সো আপোনালোকে যদি সেইবিলাক চোৱা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰো চাই ল'ব পাৰিব। আৰু যদিহে আপোনালোকৰ ডিএলএড এক্সামৰ কাৰণে সাবজেক্ট ওয়াইজ বা সিলেবাস ওয়াইজ সম্পূৰ্ণ সাবজেক্টৰ পিডিএফ বিলাক লাগে, নোটস বিলাক লাগে, তেতিয়াহলে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব। নম্বৰটো মই ইয়াতে লিখি দিছো, মাজত চাওক 8133840965। ঠিক আছে, এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব। মেছেজ কৰি কেৱল মাত্ৰ 99 টকা পে কৰিলে আমি আপোনালোকক ডিএলএডৰ সম্পূৰ্ণ সাবজেক্টৰ নোটস বিলাক দি দিম। তো যিমান সোনকালে পাৰে আপোনালোকে মেছেজ কৰিব, কাৰণ সময় আপোনালোকৰ একেবাৰে নাই। 13 জুলাই তাৰিখে এক্সাম হ'বই। এতিয়া আৰু বহুতৰ প্ৰিপাৰেশ্যন অলৰেডি আধা হৈ গৈছেগে। সো আপোনালোকে যিমান সোনকালে পাৰে লৈ ল'ব। তো এতিয়া বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং টাইপ অফ ফৰেষ্ট অকুপাইজ দ্য লাৰ্জেষ্ট এৰিয়া ইন ইণ্ডিয়া? তলত উল্লেখ কৰা কোনবিধ অৰণ্যই ভাৰতৰ সৰ্বাধিক, ঠিক আছে, কোনবিধ অৰণ্যই ভাৰতৰ সৰ্বাধিক এলেকা দখল কৰিছে? সো সেই অৰণ্যটো কোনটো হ'ব? অৰণ্যৰ প্ৰকাৰটো কোনটো হ'ব? এইটো হ'ব অপশ্যন এ, ট্ৰপিকেল ময়েষ্ট ডিচিডিয়াছ ফৰেষ্ট, অৰ্থাৎ ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ টাইপ অফ ফৰেষ্ট ডাজ সুন্দৰী ট্ৰী বিলং? সুন্দৰী গছ কোন ধৰণৰ অৰণ্যৰ অন্তৰ্গত হয়? ঠিক আছে, সুন্দৰী গছ কোন ধৰণৰ অৰণ্যৰ অন্তৰ্গত হয় সুধিছে। সো ইয়াৰে ভিতৰতে ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, মেংগ্ৰোভ ফৰেষ্ট। ঠিক আছে, মেংগ্ৰোভ যিবিলাক অৰণ্য আছে তাৰে অন্তৰ্গত হয় সুন্দৰী গছবোৰ। Next question, which of the following is the part of non-living component of environment include landforms, climate, water bodies, temperature, humidity, air, etc. অৰ্থাৎ তলৰ কোনটো অংশ হৈছে পৰিৱেশৰ অজীৱিত উপাদানসমূহৰ ভিতৰত ভূৰূপ, জলবায়ু, জলপদাৰ্থ, উষ্ণতা, আৰ্দ্ৰতা, বায়ু আদিৰ উদাহৰণ মানে। সো এইটো কোনটোৰ উদাহৰণ হয়? সো এইকেইটা যদি আমি চাবলৈ যাওঁ, অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, ফিজিকেল এনভাইৰনমেণ্ট, অৰ্থাৎ ভৌতিক পৰিৱেশৰ এইবোৰ অংশ হয়। নেক্সট কুৱেশ্যনটো হৈছে, দ্য শাহিদ চন্দ্ৰশেখৰ আজাদ বাৰ্ড চেংচুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট? শাহিদ চন্দ্ৰশেখৰ আজাদ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? ঠিক আছে, শাহিদ চন্দ্ৰশেখৰ আজাদ পক্ষী অভয়াৰণ্যটো ক'ত আছে? সো এইটো হৈ যাব অপশ্যন বি, উত্তৰ প্ৰদেশত আছে। নেক্সট কুৱেশ্যনটো হৈছে, বিলিগিৰিংৰা টেম্পল ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট? বিলিগিৰিংৰা মন্দিৰ অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত হয়? তো এইটো হৈ যাবগৈ অপশ্যন বি, কৰ্ণাটকত আছে এখন। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কেমিকেল চেঞ্জ? তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ হয়? ঠিক আছে, তলৰকেইটাৰ ভিতৰত কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ? চ' এইটো হৈ যাব অপশ্যন এ, ৰাষ্টিং অফ আইৰণ, অৰ্থাৎ লুট পৰা মৰিচা। তো যিটো আমাৰ আইৰণত যে মামৰে ধৰে, চ' সেইটো। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং হেপেন্স ইন এন অক্সিডেশ্যন ৰিয়েকশ্যন? ঠিক আছে, অক্সিডেশ্যন বিক্ৰিয়াত তলৰ কোনটো ঘটে? চ' অক্সিডেশ্যন ৰিয়েকশ্যনত কোনটো ঘটে? এইটো হ'ব অপশ্যন বি, ইলেক্ট্ৰনছ আৰ লষ্ট, ইলেক্ট্ৰন হেৰাই যায়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডিভাইচ কনভাৰ্ট কেমিকেল এনাৰ্জি ইনটু দ্য ইলেক্ট্ৰিক এনাৰ্জি? তলৰ কোনটো যন্ত্ৰই ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে? তোমালোকৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, বেটাৰী। ঠিক আছে, বেটাৰী যিটো আমি সদ্যহতে ব্যৱহাৰ কৰি থাকোঁ, সেই বেটাৰীবিলাকে কি কৰে? ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰি দিয়ে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য স্মলেষ্ট ইউনিট অফ পাৱাৰ? শক্তিৰ আটাইতকৈ সৰু এককটো কি হয়? তো এইটো হৈ যাব অপশ্যন ডি, মিলিৱাট বুলি কোৱা হয়, বা এনেকৈ আহিব পাৰে MW। ঠিক আছে, মিলিৱাট। নেক্সট কুৱেশ্যন, হু ডিস্কভাৰ্ড চেল ইন 1965? 1965 চনত কোনে কোষ আৱিষ্কাৰ কৰিছিল? তো এইটো হৈ যাব অপশ্যন এ, ৰবাৰ্ট হুক। তো মনত ৰাখি থ'ব, ৰবাৰ্ট হুকে 1965তেই চেল আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ চেল বায়'লজি কল্ড? কোষ বিজ্ঞান কি হয় আচলতে? ঠিক আছে, কোষ বিজ্ঞানত আচলতে হয় কি? চ' কি কৰা হয়, কিহৰ অধ্যয়ন কৰে? চ' এইটো হৈ যাব অপশ্যন চি, ষ্টাডি অফ চেলছ ষ্ট্ৰাকচাৰ এণ্ড ফাংচনছ, কোষৰ গঠন আৰু কাৰ্যৰ অধ্যয়ন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং আৰ এছেঞ্চিয়েল ফৰ চিড জাৰ্মিনেশ্যন? ঠিক আছে, বীজৰ অংকুৰণৰ বাবে তলৰ কোনবোৰ অতি প্ৰয়োজনীয় হয়?
তো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন ডি বথ এ এণ্ড বি অৰ্থাৎ পানী আৰু বায়ু এই দুইটাই কি হয় বীজৰ অংকুৰণৰ বাবে প্ৰয়োজনীয় হয় পিছতে আমাৰ সানলাইটটো প্ৰয়োজন হয়গে নেক্সট কোৱেশ্চন which of the following part does not participate in asexual reproduction তলৰ কোনটো অংশই অযৌন প্ৰজননত অংশগ্ৰহণ নকৰে তো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি ফ্লাৱাৰ ফুল ঠিক আছে যেটো ফুল পাৰ্ট আছে উদ্ভিদৰ এই পাৰ্টটোৱে অযৌন প্ৰজননত অংশগ্ৰহণ নকৰে নেক্সট কোৱেশ্চন which of the following is a type of microorganism তলৰ কোনটো অণুজীৱৰ প্ৰকাৰ হয় ঠিক আছে তলৰ কোনটো অণুজীৱৰ প্ৰকাৰ হয় সো সুধিছে এটো হৈছে অপচন ডি ব্যাকটেৰিয়া ব্যাকটেৰিয়াটো এটা প্ৰকাৰৰ অণুজীৱ হয় নেক্সট কোৱেশ্চন which microorganism are involved in the production of bread তো ৰুটি উৎপাদনত কোনবোৰ অণুজীৱ জড়িত হয় ঠিক আছে ৰুটি উৎপাদনত কোনবিলাক পদাৰ্থ জড়িত তো এটো হৈ যাব অপচন বি ফাঞ্জাই অৰ্থাৎ ভেকুৰ লাইক ইষ্টৰ দৰে যিবিলাক ভেকুৰ আছে এইবিলাক ৰুটি উৎপাদনত জড়িত হয় নেক্সট কোৱেশ্চনটো হৈছে what are some common bacterial disease কিছুমান সাধাৰণ ব্যাকটেৰিয়া জনিত ৰোগ কি হয় তো এটো হৈছে অপচন এ কলেৰা টাইফয়েড টিটেনাস এইবিলাক ঠিক আছে কলেৰা টাইফয়েড টিটেনাস এইবিলাক কিছুমান ব্যাকটেৰিয়া জনিত ৰোগ হয় নেক্সট কোৱেশ্চন what is the name of the scientist known as father of microbiology অণুজীৱ বিজ্ঞানৰ পিতৃ নামেৰে পৰিচিত বিজ্ঞানীজন কোন হয় তো এটো হৈছে অপচন সি এন্টনি ভেন লিউৱেনহুক ঠিক আছে এন্টনি ভেন লিউৱেনহুক তেওঁক অণুজীৱ বিজ্ঞানৰ পিতৃ নামেৰেও জনা যায় নেক্সট কোৱেশ্চন what is the SI unit of temperature উষ্ণতাৰ SI একক কি হয় তো বনবল এটো হৈ যাবগে অপচন সি কেলভিন ঠিক আছে উষ্ণতাৰ SI একক যদি আমি চাবলৈ যাও কেলভিন হয় বাকি সেলসিয়াসতো আমি উষ্ণতা জুখো আৰু ফাৰেনহাইটতো উষ্ণতা জুখা হয় কিন্তু SI একক যদি চাবলৈ যাও তেতিয়া কেলভিন হ'ব নেক্সট কোৱেশ্চন which of the following is a measure of average kinetic energy of the molecule in a substance তলৰ কোনটো পদাৰ্থৰ অণুৰ গড় গতিশক্তিৰ পৰিমাপ হয় ঠিক আছে তলৰ কোনটো পদাৰ্থৰ অণুৰ গড় গতিশক্তিৰ পৰিমাপ হয় সো এটো হৈ যাবগে অপচন বি টেম্পারেচার নেক্সট কোৱেশ্চন which of the following is an example of base তলৰ কোনটো ক্ষাৰকৰ উদাহৰণ হয় ঠিক আছে বেজ যিবিলাক ক্ষাৰকীয় বস্তু আছে হেতু কোনটো উদাহৰণ হয় তো ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন সি বেকিং সোডা ঠিক আছে বেকিং সোডাটো কি হয় ক্ষাৰকীয় হয় নেক্সট কোৱেশ্চন what is the pH of a natural solution নিৰপেক্ষ দ্ৰৱৰ pH মান কিমান হয় সো এটো সদায় মনত ৰাখি থব মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখি থব নিৰপেক্ষ দ্ৰৱবিলাকৰ pH ৰ ভ্যালুটো সদায় 7 হ'ব অপচন বি নেক্সট কোৱেশ্চন which of the following is a strong acid তলৰ কোনটো শক্তিশালী এসিড হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি হাইড্ৰক্লোৰিক এসিড নেক্সট কোৱেশ্চন which of the following is not a cause of soil erosion তলৰ কোনটো মাটি খহনিয়াৰ কাৰণ নহয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি প্লান্টিং ট্ৰিজ অৰ্থাৎ গছ ৰোপণ কৰা নেক্সট কোৱেশ্চন which of the following pneumonia causes the twinkling effect of stars তলৰ কোনটো পৰিঘটনাই ঠিক আছে এটো ফিনোমেনা হয় which of the following phenomena causes the twinkling effect of stars তলৰ কোনটো পৰিঘটনাই তৰাৰ টিপটিপিয়া প্ৰভাৱৰ সৃষ্টি কৰে তো এটো হৈ যাব অপচন বি ৰিফ্ৰেকশন নেক্সট কোৱেশ্চনটো হৈছে what type of mirror always form a virtual upright and diminished image অৰ্থাৎ কি ধৰণৰ দাপনে সদায় ভাৰ্চুৱেল উলম্ব আৰু হ্ৰাস পোৱা ছবি গঠন কৰে তো এটো হৈ যাব অপচন এ কনভেক্স মিৰৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following instrument is used to measure rainfall বৰষুণৰ পৰিমাণ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় তো বৰষুণৰ পৰিমাণ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় এটো হ'ব অপচন বি ৰেইন গজ নেক্সট কোৱেশ্চনটো হৈছে which part of a plant is responsible for gas exchange during respiration শ্বাস প্ৰশ্বাসৰ সময়ত গ্যাস বিনিময়ৰ বাবে উদ্ভিদৰ কোনটো অংশ দায়বদ্ধ হয় তো এটো হ'ব অপচন এ ষ্টমাটা নেক্সট কোৱেশ্চনটো চাওক কি দিছে what is the primary product of aerobic respiration অৰ্থাৎ এৰোবিক শ্বাস প্ৰশ্বাসৰ প্ৰাথমিক উপাদানটো কি হয় তো অনুকলে কাৰেক্ট আনসাৰটো অপচন বি এনাৰ্জি অৰ্থাৎ এটিপি ঠিক আছে শ্বাস প্ৰশ্বাসৰ প্ৰাথমিক এৰোবিক শ্বাস প্ৰশ্বাসৰ প্ৰাথমিক উপাদানটো হৈছে এটিপি আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো চাওক which organization is an example of non governmental organization NGO কোনটো সংগঠন বেচৰকাৰী সংস্থাৰ উদাহৰণ হয় অৰ্থাৎ NGO উদাহৰণ হয় সো ইয়াৰে শুদ্ধ উত্তৰটো যাবগে অপচন বি
এমএনসি ইণ্টাৰনেশ্যনেল ঠিক আছে এমএনসি ইণ্টাৰনেশ্যনেল যেটো আছে হেতু এটা এনজিও হয় অৰ্থাৎ বেসৰকাৰী সংগঠন হয় সো আজি ভিডিওটো যদি আপোনালোকৰ ইনফৰমেটিভ লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ ডিএলএডৰ কাৰণে সম্পূৰ্ণ পিডিএফ বিলাক লাগে ইম্পৰ্টেন্ট নোটছ বিলাক তেতিয়া হলে আমাক এই নম্বৰটোত এতিয়া WhatsAppত মেছেজ কৰিব 8133840965 ঠিক আছে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 99 টকা পে কৰিলে আমি আপোনালোকক সম্পূৰ্ণ সিলেবাসৰ সাবজেক্টৰ নোটছখিনি দি দিম আৰু আজি ভিডিওটো আপোনালোকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ